সকলো HSLC ফাইনাল ক্যান্ডিডেট এপিয়ার কৰা ক্যান্ডিডেট সকলৰ কাৰণে বনাইছো আফটাৰ HSLC ৰিজাল্ট হাই সেকেন্ডাৰী বা কলেজত এডমিশন কৰিব কাৰণে কি কৰিব লাগিব এই ভিডিও তোমালোকক মই স্টেপ বাই স্টেপ কমপ্লিট প্ৰসেসটো আজি ডিসকাস কৰিম এতিয়া ৰিজাল্ট তোমালোকে গম পাইছা যে 19 এপ্ৰিল টু 21 ৰ ভিতৰত তোমালোকৰ ডিক্লেয়াৰ হোৱা পূৰ্ণ সম্ভাৱনা আছে আৰু ৰিজাল্টৰ পাছত এতিয়া তোমালোকে কি কৰিব লাগিব যি কোনো এটা হাই সেকেন্ডাৰী বা কলেজত এডমিশন কৰাৰ কাৰণে তোমালোকে প্ৰথম দৰ্পণ পৰ্টেলত দৰ্পণ এডমিশন পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু এই পৰ্টেল দ্বাৰাই তোমালোকে কোনটো কলেজত এডমিশন কৰিব মন আছে ইয়াৰ থ্ৰুদি তোমালোকে ঘৰত বহি এপ্লাই কৰিব পাৰিবা এতিয়া এই পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে তোমালোকে প্ৰথম ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবসাইট দৰ্পণ Assam High Secondary Education Council online.in আৰু ইয়াৰ পাছত তোমালোকে ইয়াত গৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যি কোনো এটা হাই সেকেন্ডাৰী তোমালোকৰ মন আছে তাতে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু এপ্লাই কৰিবৰ কাৰণে এই দৰ্পণ এডমিশন পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰাটো কম্পালসৰি প্ৰাইভেট হওক গভৰ্নমেন্ট হওক বা গভৰ্নমেন্ট এডেড হাই সেকেন্ডাৰী যি কোনো কলেজত তোমালোকে কৰিব মন আছে হাই সেকেন্ডাৰী কৰিব মন আছে এই পৰ্টেল ৰেজিষ্ট্ৰেচন কৰাটো কম্পালসৰি হয় ম্যান্ডেটৰি হয় এতিয়া আহা আমি দেৰি নকৰাকে আৰম্ভ কৰিম স্টেপ বাই স্টেপ তোমালোকক আজি এই ডিটেইলছ ভিডিও তোমালোকক দিয়া হ'ব যে কিনেকৈ তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব খুবেই ইম্পৰ্টেন্ট আৰু স্কিপ নকৰাকে ভিডিওটো চাবা যাতে তোমালোকে খুব হেল্প হয় ঘৰত বহি মোবাইলতে তোমালোকে কৰিব লাগিব প্ৰথম স্টেপটো চাই লোৱা তোমালোকে লগইন কৰাৰ আগত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰিবলৈ কি দৰকাৰ হয় মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আৰু তোমালোকৰ 4 পিন এটা ডিজিট জেনাৰেট কৰা হয় মোবাইলত OTP দ্বাৰা এই 4 ডিজিট পিনটো তোমালোকে মনত ৰাখিব লাগিব ঠিক এক্স্যাক্টলি যেতিয়া তোমালোকে লগইন কৰিবা ইয়াতে তোমালোকে দেখা পাই আছে 10 ডিজিট মোবাইল নম্বৰ মানে তোমালোকৰ বা গাৰ্ডিয়ান পেৰেন্টছৰ মোবাইল নম্বৰটো ইয়াত ইনপুট কৰিবা তাৰ পাছত ডেট অফ বাৰ্থ আৰু ইয়াতে 4 ডিজিট তোমালোকে পাই যাবা SMS ত এই 4 ডিজিট তোমালোকে লগইন কৰিব লাগে স্টেপ 2 যদি ফৰগেট যদি তোমালোকে লগইন আইডি আগতে বনোৱা আছে বা পাহৰি গল তেতিয়া তোমালোকে ফৰগেট লগইন ডিটেইলছত গৈ কিনে ক্লিক কৰি কিনে তোমালোকে ৰিকভাৰি কৰিব পাৰিব যে পাসওয়াৰ্ড বিলাক এটো হল তাৰ পাছত নেক্সট সাবমিট কৰি দিলে তোমালোকে লগইন কৰিবলৈ সক্ষম হ'বা আৰু 3 নম্বৰটো হৈছে নিউ ৰেজিষ্ট্ৰেচন এটা নিউ ৰেজিষ্ট্ৰেচন কেনেকা কৰা হ'ব ধৰি লওক তোমালোকে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি কৰি লৈছা তাৰ পাছত লগইন কৰিছা ক্লিক হিয়াৰ এটো দেখা পাই আছে তোমালোকে 10 ডিজিট মোবাইল নম্বৰ ডেট অফ বাৰ্থ 4 পিন হৈ গল তাৰ পাছত লগইন এজ এ ষ্টুডেন্ট তোমালোকে কৰি লৈছা তাৰ পাছত ইয়াতে চাই লোৱা আফটাৰ ফিলিং আপ ফৰ্ম ক্লিক proceed to next বুলি এটা অপচন আহিব ৰেজিষ্ট্ৰেচন কাৰণে এই proceed to next ত তোমালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব আৰু সকলো ৰেড ষ্টাৰ মাৰ্ক বিলাক কি হয় ফিল কৰাটো ম্যান্ডেটৰি হয় নম্বৰ 1 তোমালোকে দেখা পাই আছে কি select the board কোনটো বৰ্ডৰ পৰা তোমালোকে ফাইনাল HSLC পাস কৰিছা এটো লিখিব লাগিব CBSE হ'ব পাৰে সেবা হ'ব পাৰে আৰু তাৰ পাছত ইয়াত লিখা আছে কোনটো ইয়াৰত তোমালোকে পাস কৰিছা নেক্সট নেম অফ ক্লাস 10 এক্সামিনেশন ইয়াতে লিখিব লাগিব তোমালোকে তাৰছত ৰোল নম্বৰ দিব লাগিব এই সকলো ধৰণৰ তোমালোকে যি আছে ইয়াতে ফিল আপ কৰি কিনে এটা তোমালোকে কৰিব লাগিব proceed to next ইয়াতে টিক কৰি কিনে তোমালোকে proceed to next কৰি দিবা তাৰছত নম্বৰ 4 যেতিয়া proceed to next কৰিবা তোমালোকে ইয়াতে তোমালোকে দেখা পাবা যে এই বিলাক প্ৰিন্ট অপচন আহিব এটা PDF তোমালোকৰ ফৰমেটত এই PDF টো তোমালোকে ফৰমেটটো কি কৰিব লাগিব প্ৰিন্ট কৰিব লাগিব এতিয়া ইয়াৰ পাছত নেক্সট কৰি দিবা তোমালোকে ক্লিক অন নেক্সট বাটন এন্ড ওয়ান পপ আপ উইল বি শো এগেইন তোমালোকে আকৌ এনেকা এটা মেসেজ দেখা পাবা তাতে ওকে কৰি দিবা ওকে কৰাৰ পাছত তোমালোকে কন্টিনিউ কৰি থাকিবা আৰু তোমালোকে এতিয়া লগইন হৈ যাবা ষ্টুডেন্ট ড্যাশবোৰ্ডত এটা ষ্টুডেন্ট ড্যাশবোৰ্ডত কেনেকা দেখা পাই তোমালোকে নম্বৰ 5 টি আছুৱা এইটো ড্যাশবোৰ্ড ইয়াতে ঠিক এক্স্যাক্টলি এনেকা এডমিশন অফাৰ তোমালোকে দেখা পাই আছে আৰু এপ্লিকেশন সাবমিটেড কেটা এপ্লিকেশন সাবমিট কৰিছা এই সকলো তোমালোকে ইয়াতে এটা ওভাৰঅল ভিউ দেখা পাবা আৰু ইয়াতে কোৱা আছে যে you can apply up to maximum 5 institution তোমালোকে 5টা হায়াৰ সেকেন্ডাৰী বা কলেজত এপ্লাই কৰিব পাৰে আৰু কোতো যাব নালাগে আগৰ নিচিনা তোমালোকে ধৰিলা কলেজৰ পৰা ফৰ্ম আনিম আকৌ ফিল আপ কৰিম আকৌ কলেজত যাম সাবমিট কৰিম এই সকলো ধৰণৰ এতিয়া কোনো অসুবিধা নাই ঘৰত বহি তোমালোকে মোবাইলৰ পৰাই
ফৰ্ম ফিল আপ কৰিবা যোনটো কলেজত তোমাক পছন্দ আছে এই কলেজ তোমালোকে ইয়াতে সাৰ্চ কৰি পাই যাবা আৰু সাৰ্চ কৰি সিলেক্ট কৰি ল'বা আৰু কোনটো ষ্ট্ৰীমত পঢ়া কি কি সাবজেক্ট তোমালোকক লাগে এই সকলো ইয়াতে অপচন আহি যাব ইয়াতে ক্লিক কৰি তোমালোকে এপ্লাই কৰি সাবমিট কৰি দিলে হৈ গ'ল আৰু তোমালোকৰ ইয়াতে ফিল্টাৰ কৰি চাব পাৰিবা স্টেপ 1 স্টেপ 2 স্টেপ 3 এনেকা দেখা ইনষ্টিটিউচন নেম দেখা পাইছে ইনষ্টিটিউচন নেম এই কোনটো কলেজত তোমালোকে এপ্লাই কৰিছে আৰু সকলো ড্যাশবৰ্ডত চাব পাৰিবা আৰু ইয়াতে তোমালোকে সাইডত দেখা পাইছা যে মাই এপ্লিকেশন তা এপ্লিকেশন প্ৰফাইল এডিট কৰিব বিচাৰিছা যদি বিচাৰি পাৰিবা আৰু একসেপ্টেড এডমিশন এটো সকলো তোমালোকে ইয়াতে এডমিশন একসেপ্ট হৈছে নাই এই সকলো বস্তু তোমালোকে তাতে চেক কৰি পাৰিবা আৰু যদি প্ৰফাইলত কিবা চেঞ্জ কৰিবা আছে এডিট কৰিবা আছে এটো কৰিব পাৰিবা আৰু ইয়াতে আৰু এবাৰ দিয়া আছে ষ্টুডেন্টস আৰ পারমিটেড নট মোর দেন 5 ইনস্টিটিউশন মানে 5টা ইনস্টিটিউট 5টা হাই সেকেন্ডারি বা কলেজত তোমালোকে এপ্লাই কৰিব পাৰিবা তাতকৈ বেছি নোৱাৰিবা আৰু ক্লিক হিয়াৰ বুলি এপ্লাই কৰি দিলে তোমালোকে এই কলেজত এপ্লাই কৰিব পাৰিবা ইনষ্টিটিউশন নাম দিয়াত সাৰ্চ কৰিব পাৰিবা যোনটো তোমালোকক ভাল লাগে বা যোনটো হাই সেকেন্ডারি মই পঢ়িম বুলি ভাবা এই ইনষ্টিটিউশন তোমালোকে নাম আৰু ইয়াতে তোমালোকে একটা একনলেজমেন্ট নাম্বাৰ এই আৰএন নাম্বাৰ জেনাৰেট হয় এই নম্বৰত গৈ তোমালোকে চেক কৰিব পাৰিবা এই আছিল আৰু ডাউনলোড কৰি প্ৰিন্ট কৰি ৰাখিবা আৰু যদি কোনোবা বুজিবলৈ অসুবিধা হৈছে তো তোমালোকে মোক কমেন্ট সেকশনত জনাবা মই এটা প্ৰ্যাকটিক্যালি অলপ ৰিজাল্টৰ পাছত ফৰ্ম ফিল আপ কৰি তোমালোকক দেখাম আৰু যদি কোনোবা ষ্টুডেন্টে এই চ্যানেল আজি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে কাইন্ডলি চ্যানেলটো সাবস্ক্ৰাইব কৰিব যাতে ঠিক এনে ধৰণৰ সকলো এডুকেশন ৰিলেটেড ইনফৰমেশন এন্ড আপডেট পাই থাকে যাতে তোমালোকে এই চ্যানেল দ্বাৰা তাৰ কাৰণে চ্যানেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও